নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। MTDW আঁচনিৰ অধীনত সৌৰশক্তি চালিত পানীৰ পাম্প লাভ কৰিছে মৰিগাঁও জিলাৰ মায়ঙৰ এজন কৃষক মন্টু নাথে। কৃষকগৰাকীয়ে MTDW আঁচনিৰ এই সুবিধা লাভ কৰিবলৈ কাৰ লগত কেনেকৈ যোগাযোগ কৰিছিল আৰু আমাৰ কৃষকসকলে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ কাৰ লগত কেনেকৈ যোগাযোগ কৰিব লাগিব, এই সন্দৰ্ভত কৃষক মন্টু নাথৰ সৈতে আমাৰ সাংবাদিক পংকজ খনিকৰৰ কিছু কথা বতৰা হৈছিল আৰু সেয়া আমাৰ দৰ্শকসকললৈ আগবঢ়ালো। দাদা নমস্কাৰ। নমস্কাৰ, আপোনাৰ নামটো? মোৰ নাম শ্ৰী মন্টুৰাম নাথ। দাদা আপুনি পথাৰত পানী যোগানৰ কাৰণে যিটো আপোনাৰ আমি সৌৰশক্তি চালিত পাম্প দেখিছোঁ, এই প্ৰজেক্টটোৰ বিষয়ে অলপ আমাক জনাওকচোন। এইটো মানে আমাৰ ইৰিগেশ্যনৰ পৰা দিয়া হয়। ইৰিগেশ্যনৰ মানে তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগে, এপ্লাই কৰিব লাগে। এপ্লাই কৰাৰ পিছত নিজৰ নামত মাটিটো থাকিব লাগে, তেতিয়া তেওঁলোকে এইটো প্ৰজেক্টটো এইটো স্কিমটো দিয়ে। আমাৰ ইয়াত বহুতকেইটা দিছে, এতিয়া ইয়াতে চাৰিটা আছে, চাৰিটা জেগাত পাইছে। ময়ো পাইছোঁ, মই এপ্লাই কৰিছিলোঁ। এইটো মানে বহুত ভাল, যদি ভালকৈ মানে এইটো ৰ'দতহে চলে, এনে ৰাতি নচলে। বেটেৰী ছিষ্টেমটো নাই, কেৱল দিনত চলিব। পানী দিনতে প্ৰয়োজন হয়, কিন্তু বড়ো খেতিৰ কাৰণে ৰাতিও লাগে। কিন্তু ৰাতিটো এইটো তাৰমানে বেটেৰী লগাই ল'ব পাৰি, আমি নিজে কৰিব পাৰিম, কিন্তু হ'লেও ৰাতি নালাগে, আমাৰ দিনত হ'লে হৈ যায়। এই স্কিমটোৰ নাম কি? এইটো MDTW হয়, MDTW। আপুনি প্ৰথমতে কাৰ লগত যোগাযোগ কৰিছিলে এই স্কিমটো পাবৰ কাৰণে? মই আমাৰ মৰিগাঁও আমাৰ যি অফিচ আছে ইৰিগেশ্যনৰ, তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ, এপ্লিকেশ্যন কৰিছোঁ। হয়, জলসিঞ্চন বিভাগৰ লগত মই যোগাযোগ কৰিছোঁ, এপ্লিকেশ্যন কৰিছোঁ। এপ্লিকেশ্যন কৰাৰ পিছত এপ্লিকেশ্যন তেওঁলোকে গ্ৰাণ্ট কৰিছে, তাৰপিছত পাইছোঁ। ডকুমেণ্ট কি প্ৰয়োজন হৈছিলে? ডকুমেণ্ট লেণ্ড ডকুমেণ্টটো লাগে, আধাৰ কাৰ্ড, বছ, মানে বেলেগ একো নালাগে। মানে পইচা ডাব কাটিব লগা হৈছিলে? নাই, এইটো কমপ্লিটলি ফ্ৰী, কমপ্লিট ফ্ৰী। এইটো মানে আমাৰ প্ৰতিখন জিলাতে এনেকুৱা সুবিধা আছে নেকি? প্ৰত্যেক জিলাতে আছে, কিন্তু কিমান পাইছে সেইটো বিশেষ নাজানো, কিন্তু প্ৰত্যেকতে আছে এই স্কিমটো, প্ৰত্যেক জিলাতে আছে। আপুনি কেনেকৈ গম পাইছিলে এই স্কিমটোৰ বিষয়ে? এইবোৰতো ধৰক আমাৰ ইয়াতে জলসিঞ্চনৰ আছে, অফিচ মানে ইয়াতে যিটো পুকুৰীয়া যিটো কেনেল আছে, তেওঁলোকৰ আমাৰ ষ্টাফবিলাকৰ লগত ভাল, তেওঁলোকৰ লগত আলোচনা কৰোঁ। শালি খেতিটো কৰোঁ, শালি খেতি পানীটো তাৰ পৰা আহে, গতিকে ইয়াত শালি খেতি নকৰোঁ যেতিয়া, ইয়াত পানীটো আমি কেনেকৈ পাম সেই বিষয়ে আলোচনা কৰোঁ। তেওঁলোকে কৈছে এইটো ছিষ্টেমত যাওক, তেতিয়াহ'লে এইটো পাব। তেওঁলোকৰ থ্ৰুৱেদিয়ে মানে গৈছোঁ, আৰু লাইনটো তেওঁলোকে দিছে। মানে আমাৰ বহু কৃষকে এনেকুৱা স্কিমবিলাকৰ বিষয়ে নাজানে, গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ আপোনালোকে কেনেকৈ যোগাযোগ কৰিছিলে সেই কথা। আমি ডিপাৰ্টমেণ্টেলি যোগাযোগ কৰিছোঁ তাৰমানে, হয়।